বিজেপিৰ সন্মুখত এইবাৰ নাই কেৱল কংগ্ৰেছ আপ অথবা তৃণমূল বিজেপিৰ সন্মুখত এইবাৰ প্ৰশান্ত কিশোৰৰ নিজা দল বিহাৰৰ পৰা আৰম্ভ হ'ব প্ৰশান্ত কিশোৰৰ সমদল দেশজুৰি আৰম্ভ হৈছে বিজেপি বিৰোধী মহাশক্তি গঠনৰ কুচকাৱাজ প্ৰধান বিৰোধী দল কংগ্ৰেছৰ দুৰ্বল ভূমিকাৰ মাজতে বিজেপি বিৰোধী ঐক্যবদ্ধ শক্তি গঠনৰ বাবে হাজু আন কেইটামান বিৰোধী দল কিন্তু তাৰ মাজতে প্ৰধান নেতৃত্ব দিবলৈ জন্ম হ'ব এটা নতুন দল জন্ম হ'ব ভোট ৰাজনীতিৰ চাণক্য প্ৰশান্ত কিশোৰৰ নিজা দল যি দল পৰিণত হ'ব দেশৰ বিজেপি বিৰোধী মহাশক্তিৰ লিংকমেনত প্ৰশান্ত কিশোৰ কোনো ৰাজনৈতিক নেতা নহয় ভোটৰ অংকৰ পেছাদাৰী খেলুৱৈ প্ৰশান্ত কিশোৰ পশ্চিমবংগত বিজেপিৰ শেহতীয়া পৰাজয়ৰ আঁৰত আছিল প্ৰশান্ত কিশোৰৰ কৌশলী ৰাজনীতি পশ্চিমবংগত মমতাৰ বিজয়ৰ পাছতেই প্ৰশান্ত কিশোৰে ঘোষণা কৰিছিল তেখেতে ত্যাগ কৰিব নিৰ্বাচনী ৰণনীতিকাৰৰ পেছা ত্যাগ কৰিব ৰাজ্যই গৈ কৰা নিৰ্বাচনী ভোটৰ খেলা কিন্তু ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত চলিছে এতিয়া চৰ্চা প্ৰশান্ত কিশোৰে আৰম্ভ কৰিব এতিয়া অন্য এখন খেলা বিহাৰৰ পৰা আৰম্ভ কৰিব বিজেপি বিৰোধী এখন ঐক্যবদ্ধ খেলা শেহতীয়া সময়খিনিত প্ৰশান্ত কিশোৰৰ ইখনৰ পিছত সিখন বৈঠক চলিছে এনচিপিৰ নেতা শৰদ পাৱাৰৰ সৈতে বিজেপি বিৰোধী শক্তি গঠনৰ পোষকতাৰে অব্যাহত আছে ধাৰাবাহিক আলোচনা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত চৰ্চা সকলো দল ঐক্যবদ্ধ হোৱাৰ পূৰ্বে প্ৰশান্ত কিশোৰৰ মত আগতীয়াকৈ তেখেতে গঠন কৰিব এটা নিজা দল যিয়ে দেশজুৰি বিজেপি বিৰোধী শক্তিসমূহৰ মাজত পালন কৰিব প্ৰধান লিংকমেনৰ ভূমিকা প্ৰশান্ত কিশোৰৰ এই নতুন ৰাজনৈতিক যাত্ৰা আৰম্ভ হ'ব বিহাৰৰ পৰা বিহাৰতে গঠন হ'ব প্ৰশান্ত কিশোৰৰ নতুন ৰাজনৈতিক দল তাৰ বাবে ইতিমধ্যে বিহাৰত কুচকাৱাজ আৰম্ভ কৰিছে প্ৰশান্ত কিশোৰে দেশজুৰি কৰোনাৰ আতংক আৰম্ভ হোৱাৰ পূৰ্বে প্ৰশান্ত কিশোৰে বিহাৰত আৰম্ভ কৰিছিল বাদ বিহাৰ কি শীৰ্ষক এক অভিযান এই অভিযানৰ জৰিয়তে প্ৰশান্ত কিশোৰে ৰাজনীতিত সন্ধান কৰিছিল নতুন মুখৰ আলোচনাত মিলিত হৈছিল বিহাৰৰ যুৱক যুৱতীৰ সৈতে শেহতীয়া বিহাৰৰ নিৰ্বাচনতো বিশেষভাৱে অংশগ্ৰহণ কৰিছিল প্ৰশান্ত কিশোৰে বিজেপিয়ে মিত্ৰতা কৰা নীতিশ কুমাৰৰ বিৰুদ্ধে সৰব আছিল প্ৰশান্ত কিশোৰ এতিয়া বিহাৰতেই নতুন ৰাজনৈতিক দলৰ আৰম্ভণি কৰি বিজেপি বিৰোধী ঐক্যবদ্ধ শক্তি গঠনৰ পোষকতা কৰিছে প্ৰশান্ত কিশোৰে বিহাৰত জন্ম হ'ব লগা এই নতুন ৰাজনৈতিক দলটোৱে দেশজুৰি ভূমিকা পালন কৰিব বিজেপি বিৰোধী লিংকমেনৰ 2015 চনৰ বিহাৰ নিৰ্বাচনত নীতিশ কুমাৰ বিজয়ৰ আঁৰত আছিল প্ৰশান্ত কিশোৰৰ ভূমিকা 2017 চনৰ অন্ধ্ৰপ্ৰদেশ নিৰ্বাচনতো সফল হৈছিল প্ৰশান্ত কিশোৰ 2020 চনৰ দিল্লী নিৰ্বাচনত আপৰ হৈ নিৰ্বাচনী ৰণনীতি তৈয়াৰ কৰিছিল প্ৰশান্ত কিশোৰে সেই নিৰ্বাচনৰ বিধ্বস্ত হৈছিল বিজেপি 2021 চনৰ পশ্চিমবংগ আৰু অন্ধ্ৰপ্ৰদেশ নিৰ্বাচনত মমতা বেনাৰ্জী আৰু MK ষ্টালিনৰ হৈ নিৰ্বাচনী ৰণনীতি তৈয়াৰ কৰিছিল প্ৰশান্ত কিশোৰে আৰু দুয়োখন ৰাজ্যতে সফল হৈছিল প্ৰশান্ত কিশোৰ শেহতীয়া নিৰ্বাচনসমূহত প্ৰশান্ত কিশোৰৰ ব্যাপক ৰূপত সফল হৈছে যদিও ৰাজনৈতিক নেতা হিচাপে প্ৰশান্ত কিশোৰ কিমান সফল হয় সেয়া সময়ত স্পষ্ট হ'ব কিন্তু বিজেপিৰ বাবে যে প্ৰশান্ত কিশোৰ পূৰ্বতকৈ অধিক বেছি মূৰৰ কামোৰণিত পৰিণত হ'ব সেয়া ধুৰুপ কাৰণ প্ৰশান্ত কিশোৰৰ এই ৰাজনৈতিক যাত্ৰা অকলশৰীয়াকৈ আৰম্ভণি ঘটিলেও মহাশক্তি গঠনত থাকিব আন দুগৰাকী বিশেষ ৰাজনৈতিক নেতা তেওঁলোক হ'ল এনচিপিৰ নেতা শৰদ পাৱাৰ আৰু তৃণমূল নেত্ৰী মমতা বেনাৰ্জী শৰদ পাৱাৰৰ সৈতে প্ৰশান্ত কিশোৰৰ ৰাজনৈতিক বৈঠক অব্যাহত আছে অভিজ্ঞ নেতা হিচাপে কংগ্ৰেছ আৰু অন্যান্য আঞ্চলিক ৰাজনৈতিক দলসমূহৰ লগত সুসম্পৰ্ক আছে শৰদ পাৱাৰৰ আনহাতে মমতা বেনাৰ্জীৰো দেশৰ ৰাজনীতিত আছে বিশেষ গুৰুত্ব আছে দক্ষতা প্ৰশান্ত কিশোৰৰ ধাৰণা 2024 লোকসভা নিৰ্বাচনত তৃণমূল কংগ্ৰেছে লাভ কৰিব 30খনৰো অধিক আসন এনে কিছু অংক এনে পৰিকল্পনা এনে ৰাজনীতিৰে এতিয়া প্ৰশান্ত কিশোৰে তৈয়াৰ কৰিছে বিজেপি উৎখাত অভিযানৰ ৰূপৰেখা বিহাৰৰ পৰা আৰম্ভ হ'ব লগা এই অভিযানত প্ৰশান্ত কিশোৰ কিদৰে সফল হয় সেয়া সময়ে পৰিস্ফুট কৰিব ভোটৰ ৰাজনীতিৰ পাকৈত খিলাৰীগৰাকীৰ এই নতুন অংক কিদৰে কাৰ্যকৰী হয়